হাজোৰঙীয়া প্ৰেছ গিল্ড গঠন। হাজোৰঙীয়া অঞ্চলৰ বৈদ্যুতিক মাধ্যম আৰু ছপা মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত হিচাপে লৈ আজি এখনি সভা অনুষ্ঠিত হৈ যায়। সাংবাদিক বিকি মেধিয়ে আঁত ধৰা হাজো লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে হাজোৰঙীয়া প্ৰেছ গিল্ড নামৰ নতুনকৈ সাংবাদিক সংগঠন গঠন কৰা হয়। এই সভাত আসাম টক্সৰ জ্যেষ্ঠ সাংবাদিক বিশ্বজিৎ দাসক সভাপতি, কমল চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি, হাজো লাইভৰ বিকি মেধিক সম্পাদক, মিণ্টু কলিতাক সহকাৰী সম্পাদক, মজিবৰ ৰহমানক পত্ৰিকা সম্পাদক, হীৰকজ্যোতি দাসক বিত্ত সম্পাদক, মানৱেন্দ্ৰ কলিতা, আবেদুৰ ৰহমান চিণ্টুক সদস্যৰূপে লৈ নতুন সমিতি এখন গঠন কৰা হয়। সভাত সাংবাদিক প্ৰাঞ্জল কলিতা আৰু কমলাকান্ত দাসে অংশগ্ৰহণ কৰি হাজোৰঙীয়া অঞ্চলৰ সমস্যাৰাজি সাংবাদিকসকলে চৰকাৰৰ দৃষ্টিগোচৰ কৰি সমাজৰ উত্তৰণৰ হকে সেৱা কৰি যাবলৈ আহ্বান জনায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি আচলতে ভাল লাগিছে কি আজি হাজো ৰঙীয়া প্ৰেছ গিল্ড বুলি এটা সংগঠনৰ জন্ম হৈছে। হাজো আৰু ৰঙীয়া অঞ্চলৰ প্ৰায় 20 জনতকৈ অধিক সাংবাদিক এই সংগঠনটোত জড়িত হৈছে। আচলতে মই আজি ইয়াত নিমন্ত্ৰিত অতিথি হিচাপে আচলতে উপস্থিত আছোঁ। মই অৱশ্যে সংগঠনত নাই। দীৰ্ঘদিন ধৰি আমি হাজোত এই সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছোঁ। এটা কথা ভাল লাগিছে যে জ্যেষ্ঠ সাংবাদিক আসাম টক্সৰ বিশ্বজিৎ দাস আৰু আমাৰ ভাতৃপ্ৰতিম তথা হাজো লাইভৰ সাংবাদিক বিকি মেধিক সম্পাদক হিচাপে এখন কমিটি গঠন কৰিছে, য'ত নেচনেলীৰ সাংবাদিক মিণ্টু কলিতা আৰু সহকাৰী সম্পাদক কমল চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি, হীৰক দাসক ফাইনেন্স ছেক্ৰেটাৰী। আৰু সমাজতকৈ এটা ভাল লগা বিষয়টো হৈছে যে আমাৰ আটাইৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক, জ্যেষ্ঠ মানে কামত যদিও সৰু কিন্তু বয়সত আমাতকৈ জ্যেষ্ঠ বা সাহিত্য চৰ্চাৰ প্ৰতি যথেষ্ট জ্ঞান থকা এগৰাকী ব্যক্তি মজিবৰ ৰহমান ডাঙৰীয়াক এখন পত্ৰিকা সম্পাদক হিচাপে নিযুক্তি দিছে। ভাল লাগিছে এইটো বিষয় যে যদিও আমি সংগঠনটোত আমি শুভাকাংক্ষী হিচাপে আমি বাহিৰৰ পৰা তেখেতসকলক ছাপোৰ্ট কৰিম বা তেওঁলোকক আমি আশীৰ্বাদ দিছোঁ যে আগুৱাই যাওক। এটা ভাল লাগিছে কি যে সংগঠনটোত নতুন ল'ৰা বা নতুন উঠি অহা যিখিনি সাংবাদিক তেওঁলোকক এখন উপযুক্ত প্লেটফৰ্ম দিছে, তেওঁলোকক কাম কৰি যোৱাৰ বাবে উৎসাহ প্ৰেৰণ কৰাৰ বাবে তেওঁলোকক নতুন দায়িত্ব দিছে। ভাল লাগিছে। আজি মই তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ, যথেষ্ট ভাল লাগিছে। আমি মোৰ একে সতীৰ্থ, আমি জ্যেষ্ঠ মানে বহুদিন আমি একেলগে সাংবাদিক কৰা কমলাকান্ত দাস ডাঙৰীয়া, আমি দুজনেই আজি মুখ্য সচিব আমন্ত্ৰিত অতিথি হিচাপে আমি ইয়াত উপস্থিত আছোঁ। আমি শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ দিছোঁ, ধন্যবাদ দিছোঁ। তেওঁলোকে যে অনাগত সময়ত হাজোৰ যিসমূহ বা ৰঙীয়া অঞ্চলৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ এক সুস্থিৰ বা এক শক্তিশালী ৰূপত প্ৰকাশ কৰি সংবাদ মাধ্যমৰ যি প্ৰকৃত দায়িত্ব তেওঁলোকে পালন কৰিব বুলি মই পুনৰবাৰ হাজো ৰঙীয়া প্ৰেছ গিল্ডক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।